আম আমাৰ সকলোৰে প্ৰিয় আৰু যিহেতুকে আমৰে বতৰ আৰু এইকেইটা দিন খুব গৰম পৰিছে তো ভাবিলোঁ অলপমান আমৰ ঠাণ্ডা ঠাণ্ডা স্মুথিকে বনাই লওঁ আৰু মোৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লওঁ। তো আমখিনি এনেকৈ কাটি কাটি নিজৰ যেনেকৈ সুবিধা হয় সেনেকৈ কাটি ল'ব আপোনালোকে। কাটি পেলাই মই আমৰ টুকুৰা কেইটুকুৰা এনেকৈ উলিয়াই ল'লোঁ আৰু গ্ৰাইণ্ডাৰ এটাত এনেকৈ কাটি লোৱা টুকুৰাখিনি দি দিলোঁ। সোৱাদ অনুযায়ী চেনি দি দিলোঁ আৰু অলপমান গাখীৰো দি দিলোঁ আৰু ঠাণ্ডাৰ কাৰণে বৰফ কেইটুকুৰামান দি দিলোঁ। এয়া মোৰ গ্ৰাইণ্ড হৈ গ'ল আৰু তাৰপিছত গ্লাছ এটাত মই 2-4 টুকুৰ বৰফ লৈ পেলাই এয়া স্মুথিখিনি মই তাত ঢালি দিলোঁ আৰু তাৰে ওপৰত মই আম কেইটুকুৰমান গাৰ্নিছ কৰিবৰ কাৰণে দি দিলোঁ আৰু লগতে আইচক্ৰীম অকণমানো দি দিলোঁ, ভেনিলা আইচক্ৰীম। তো আপোনালোকৰ যদি আইচক্ৰীম ঘৰত নাই এনেকৈয়ে বনাই খাব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, কেনেকুৱা পালে কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।